নমস্কাৰ জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণিকা কাশ্যপে স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হ'ল ৰাশি চক্ৰ কি। আচলতে আমি যে গোটেই বৈদিক জ্যোতিষ বা অন্যান্য জ্যোতিষৰো যি মূল ভেটি হ'ল যে ৰাশি চক্ৰ। এই ৰাশি চক্ৰ কিদৰে প্ৰস্তুত কৰা হয় আৰু ৰাশি চক্ৰ বুলিলে আমি সাধাৰণতে কি বুজোঁ, অকণমান ভালদৰে মন কৰিব এই বিষয়বস্তুলৈ। আমি আটাইয়ে জানো যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবছৰত এটা সম্পূৰ্ণ পৰিভ্ৰমণ সম্পূৰ্ণ কৰে। কিন্তু যিহেতু আমি মানৱ আৰু এই চৰাচৰ জীৱজগত যিহেতু আমি পৃথিৱীত স্থিত হৈ থাকোঁ, গতিকে পৃথিৱী সাপেক্ষে এনেকুৱা লাগে যেন সূৰ্যইহে পৃথিৱীৰ চাৰিওফালে এবছৰত এটা সম্পূৰ্ণ পৰিভ্ৰমণ কৰিছে। গতিকে যি ৰেখাৰে সূৰ্যই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰা যেন লাগে, সেই মানে আপাত দৃষ্টিত এনেকুৱা লাগে, গতিকে সেই ৰেখাডালক কোৱা হয় অয়ন ৰেখা বুলি কোৱা হয়। আপোনালোকে এয়া চাব, এয়া মহাজাগতিক যি মহাজাগতিক চক্ৰ আছে, তাৰ মাজত আমি যদি এয়া দেখোঁ যে পৃথিৱী, এয়া যদি আমি অয়ন ৰেখা বুলি ধৰোঁ, এটা মোটামুটি প্ৰায় সম্পূৰ্ণ ঘূৰণীয়া নহয়, কিন্তু এইটো মানে ডিম্বাকৃতিৰ হয় একচুৱেলি। গতিকে ডিম্বাকৃতিৰ ৰেখাৰে এটা পৰিভ্ৰমণ কৰে সূৰ্যই পৃথিৱীৰ চাৰিওফালে। আচলতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, কিন্তু যিহেতু পৃথিৱী স্থিৰ হৈ থাকে, সেইকাৰণে পৃথিৱী সাপেক্ষে দেখা তেনেকুৱা লাগে যেন সূৰ্যই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। গতিকে পৃথিৱী সাপেক্ষে সূৰ্যই পৃথিৱীৰ চাৰিওফালে যি ৰেখাৰে পৰিভ্ৰমণ কৰা যেন লাগে, সেই ৰেখাডালকে কোৱা হৈছে অয়ন ৰেখা বুলি। ইয়াত যদি চাই, এই ৰেখাডালক আমি অয়ন ৰেখা বুলি কোৱা হৈছোঁ। আৰু এই অয়ন ৰেখাৰ দুয়ো দিশে 9 ডিগ্ৰী 9 ডিগ্ৰীকৈ, অয়ন ৰেখাৰ দুয়োফালে 9 ডিগ্ৰীকৈ, এইফালেও 9 ডিগ্ৰী আৰু এইফালেও 9 ডিগ্ৰী, গতিকে দুইফালে 9 ডিগ্ৰীকৈ সৰ্বমুঠ এই 18 ডিগ্ৰীলৈ। এই নভমণ্ডলত যি আমি এই 18 ডিগ্ৰীকৈ এটা পৰিসীমা পাম, এই পৰিসীমাটোক কোৱা হৈছে ৰাশি চক্ৰ বুলি কোৱা হৈছে। আৰু যিহেতু আমি জানো যে এটা পৰিভ্ৰমণত সম্পূৰ্ণ 360 ডিগ্ৰী থাকে, গতিকে এটা ৰাশি চক্ৰতো 360 ডিগ্ৰী থাকে। আপোনালোকে পৰৱৰ্তী সময়ত যেতিয়া ৰাশি চক্ৰৰ আৰু যিটো জ্যোতিষ শিকো আহক শিতানৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব, তেতিয়া পৰৱৰ্তী সময়ত এইসমূহ বিষয় নিশ্চয়কৈ আপোনালোকৰ সন্মুখত স্পষ্ট হৈ যাব। বিষয়টো অকণমান জটিল বিষয়, কিন্তু আপোনালোকৰ সন্মুখত মই যিমান পাৰোঁ সহজ সৰলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যে থুলমূলকৈ যি ৰেখাৰে অয়ন ৰেখা বুলি কোৱা হয়। গতিকে অয়ন ৰেখাৰ দুয়োফালে 9 ডিগ্ৰী 9 ডিগ্ৰীকৈ, অৰ্থাৎ 18 ডিগ্ৰী যি স্থান আছে, আমি মহাজাগতিক যি স্থান আছে, এই মহাজাগতিক স্থানখিনিক আমি লৈ পেলাই ৰাশি চক্ৰ বুলি কৈছোঁ। আৰু 360 ডিগ্ৰী এটা ঘূৰণ সম্পূৰ্ণ কৰে, গতিকে এইখিনিকে কোৱা হয় ৰাশি চক্ৰ বুলি। আৰু এই ৰাশি চক্ৰক আমি 12টা ভাগত আকৌ ভাগ কৰি লওঁ। আমি আটাইয়ে জানো যে পৃথিৱীৰ বাৰ্ষিক গতিৰ উপৰিও আৰু দৈনিক গতি এটাও থাকে। এই দৈনিক গতিৰ কাৰণে এনেকুৱা লাগে যেন ৰাশি চক্ৰটো প্ৰতিদিনে পৃথিৱীৰ চাৰিওফালে এপাক সম্পূৰ্ণ ঘূৰণ সম্পূৰ্ণ কৰি আহিছে, পূবৰ পৰা পশ্চিমলৈকে কৰা যেন লাগে। আমি যিদৰে সূৰ্য উদয় হয় পূবত আৰু অস্ত যায় পশ্চিমত, গতিকে সেইকাৰণে এনেকুৱা লাগে যে এই যিটো ৰাশি চক্ৰ আছে, এই ৰাশি চক্ৰ পূবত উদয় হয় আৰু পশ্চিমত উদয় যায়, আৰু সম্পূৰ্ণ এটা ঘূৰণ সম্পূৰ্ণ কৰে পূবৰ পৰা পশ্চিমলৈকে এটা দিনত। গতিকে এইসমূহ বিষয় আপোনালোকক পৰৱৰ্তী সময়ত আকৌ বিশদভাৱে লৈ আহিবলৈ যত্ন কৰিম। আশা ৰাখিছোঁ আপোনালোকৰ যি খুদনি আছে নিশ্চয় অকণমান হ'লেও আপোনালোকক এটা বিষয়বস্তুৰ সম্যক ধাৰণা দিবলৈ যত্ন কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু বিশদভাৱে এই বিষয়ত আলোচনা কৰা হ'ব। আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰে কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।